মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছোঁ, মোক যিমান দিন ৰখাই থওক। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলোঁ, এতিয়া পেঞ্চনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম? কোনোবা ডিচি অফিচত, ছেক্ৰেটেৰিয়েটত গ'লে ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ, খুৰা কিয় কাৰ্যালয়ত আহিছিলে? বোলে মই এইখন কাগজ বিচাৰি আহিছিলোঁ, হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে। ডিচিজন ভিতৰত আছে, ৰুমত বহি। তেওঁ হ'ল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত, আৰু যাৰ কৰ কাটলেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে। ডাইলেমা অফ পাব্লিক চাৰ্ভিচ, যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো, মোৰ পৰিয়াল চলাই আছো, মই ৰুমৰ ভিতৰত বহি আছো, আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে। আৰু কিয় থিয় হৈ আছে? বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে, তেওঁ থিয় হৈ থাকিব। মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে, তেওঁ থিয় হৈ থাকিব। কিন্তু মই কিয় থিয় হৈ আছো? যে মোৰ পেঞ্চনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই, 6 মাহ ধৰি হোৱা নাই, যিটো মোৰ প্ৰাপ্য। মই যদি চাকৰি কৰিছিলো, চৰকাৰে মোক পেঞ্চন দিয়াটো মোৰ অধিকাৰ, সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই। ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো, ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থওক। মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছো, মোক যিমান দিন ৰখাই থওক। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলোঁ, এতিয়া পেঞ্চনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম? এই কথাবোৰ সমাধান কৰাৰ কাৰণেই লোকসেৱা আইন, অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল। কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল, আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল। দেশৰ 7খন ৰাজ্যত কমিশ্যন হ'ল, যেনেকৈ ইনফৰমেশ্যন কমিশ্যন। আমাৰ অফিচাৰবিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশ্যন কমিশ্যনে মাতি লৈ যাব। যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে, RTI ৰিপ্লাইটো এনেকৈ দিলে, বোলে ছাৰ RTI ৰিপ্লাইটো দিব লাগিব, নহ'লে আকৌ কমিশ্যনে মাতিব নহয়। তাৰমানে যেতিয়া ইনফৰমেশ্যন কমিশ্যন স্থাপন হ'ল দেশত, তেতিয়াৰ পৰা RTIৰ জৰিয়তে মানুহে চব পোৱা হৈ গ'ল, আৰু RTIৰ ভয় সকলোৱে কৰে।